নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ মৰমৰ শিক্ষাৰ্থীসকল আজি মই লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ স্বদেশ অধ্যয়ন বিষয়টোৰ অধ্যায় নম্বৰ 7 বা সপ্তম বৌদ্ধিক সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য এই লেসনটোৰ পৰা যিখিনি প্ৰশ্নমালা আছিল বা অনুশীলন আছিল সেই অনুশীলনৰ যিখিনি প্ৰশ্ন আছিল সেই প্ৰশ্নসমূহৰ উত্তৰ তেতিয়াহলে আসুন পলম নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰো আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ প্ৰশ্ন নম্বৰ 1 ক বুৰঞ্জী শব্দৰ অৰ্থ কি উত্তৰটো হ'ব বুৰঞ্জী শব্দৰ অৰ্থ হ'ল নজনা কথা জনাৰ জ্ঞানৰ ভঁৰাল প্ৰশ্ন খ দৰং ৰাজবংশাৱলীৰ প্ৰণেতা কোন উত্তৰটো হ'ব দৰং ৰাজবংশাৱলীৰ প্ৰণেতা হ'ল সূৰ্যখৰি দৈবজ্ঞ প্ৰশ্ন নম্বৰ গ হস্তবিদ্যাৰ নব কোনে ৰচনা কৰিছিল হস্তবিদ্যাৰ নব সুকুমাৰ বৰকাইতে ৰচনা কৰিছিল কোৱেশ্চন নম্বৰ খ শংকৰাচাৰ্যই কোনটো বিশেষ মতবাদৰ প্ৰৱৰ্তন কৰিছিল উত্তৰটো হ'ব শংকৰাচাৰ্যই অদ্বৈত বেদান্ত মতবাদৰ প্ৰৱৰ্তন কৰিছিল প্ৰশ্ন নম্বৰ 9 শ্ৰীমন্ত শংকৰদেৱে ভাগৱত শাস্ত্ৰৰ সাৰ কাৰ পৰা পাইছিল শ্ৰীমন্ত শংকৰদেৱে ভাগৱত শাস্ত্ৰৰ সাৰ তেওঁৰ শিষ্য মাধৱদেৱৰ পৰা পাইছিল কোৱেশ্চন নম্বৰ প্ৰথম ছ হস্তবিদ্যাৰ নব পুথিৰ চিত্ৰ কোনে আঁকিছিল বা অংকন কৰিছিল উত্তৰটো হ'ব হস্তবিদ্যাৰ নব বা হস্তিবিদ্যাৰ নব পুথিৰ চিত্ৰ দিলবৰ আৰু দোসাইয়ে অংকন কৰিছিল প্ৰশ্ন নম্বৰ 2 বুৰঞ্জী সাহিত্য কি সমসাময়িক সমাজৰ অৱস্থা বুজাত ইয়াৰ প্ৰায়োগিকতা বৰ্ণনা কৰা বুৰঞ্জী মানে নজনা কথা জনাৰ জ্ঞানৰ ভঁৰাল আহোমসকলৰ ৰাজত্বকালত বহুতো বুৰঞ্জী লিখা হৈছিল চুকাফাই তেওঁৰ ৰাজসভাৰ পণ্ডিতসকলক আদেশ দিছিল যে জন্মৰ পৰা মৃত্যুলৈ সেই সকলোবোৰ খবৰ লিখি ৰখা বুৰঞ্জীসমূহ টাই ভাষাত আছিল যদিও পিছত অসমীয়া ভাষাতে লিখা হৈছিল সমসাময়িক সমাজৰ অৱস্থা বুজাত বুৰঞ্জী সাহিত্যৰ প্ৰায়োগিকতা হ'ল বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ হোৱাৰ লগে লগে ভাগৱতকে মুখ্য কৰি আন বহুতো পুথি অসমীয়ালৈ অনুবাদ কৰা হৈছিল শংকৰদেৱৰ কীৰ্তন ঘোষা আৰু মাধৱদেৱৰ নামঘোষা অসমীয়া সমাজৰ ঘাই সম্পদ আছিল মধ্যযুগৰ অসমৰ ইতিহাস চৰ্চা কৰিবৰ কাৰণে বৈষ্ণৱ সাহিত্যসমূহৰ পৰা সহায় ল'ব লগা হৈছিল চৰিত পুথি আৰু বংশাৱলীসমূহৰ লগত আহোম আৰু কোচ ৰজাৰ ৰাজসভাত বহুতো অনুবাদ সাহিত্যৰ সৃষ্টি হৈছিল কবিৰাজ চক্ৰৱৰ্তী ব্ৰহ্মবৈবৰ্ত পুৰাণ অসমীয়া অনুবাদ প্ৰধান আছিল কোৱেশ্চন নম্বৰ 3 অসমত ধৰ্মীয় পৰম্পৰাসমূহে কিদৰে গতি লাভ কৰিছিল আলোচনা কৰা আহোম যুগ এটা সুদীৰ্ঘকালৰ যুগ আছিল ত্ৰয়োদশ শতিকাৰ পৰা 19বিংশ শতিকালৈ আহোম ৰজাসকলৰ 600 বছৰীয়া শাসন আছিল সেই সময়তে অসমৰ মানুহৰ ধৰ্ম বিশ্বাসত নানা দিশত পৰিৱৰ্তন হৈছিল অসমখনে আগুৰি থকা ভূখণ্ডও সম্পূৰ্ণকৈ নাছিল ৰজা এজনৰ আধিপত্য প্ৰতিষ্ঠা আৰু ন্যায়ীকৰণ ধৰ্মৰ দ্বাৰা পৰিচালিত হয় প্ৰাচীন যুগৰ কালছোৱাত এই ধৰ্মই আছিল ব্ৰাহ্মণ্য হিন্দু ধৰ্ম ইছলাম ধৰ্মী ৰাজবংশবোৰৰ বাহিৰে আন কোনো ৰাজবংশই হিন্দু ব্ৰাহ্মণ্য ধৰ্মৰ পৰা ন্যায়তা আৰু যৌক্তিকতা আয়ত্ত কৰিছিল খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথমতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ব্ৰাহ্মণ্য হিন্দু ধৰ্মই আছিল প্ৰধান ধৰ্ম বিশ্বাস শিৱ গণেশ বিষ্ণু লক্ষ্মী সৰস্বতী দুৰ্গা আৰু ইন্দ্ৰ এই সকলোবোৰ দেৱ দেৱীৰ পূজা পাতল কৰি বৈদিক যাগ যজ্ঞৰ প্ৰচলন কৰিছিল মহাপুৰুষ শংকৰদেৱৰ সময়লৈ প্ৰাচীন কালৰ সেই মঠ মন্দিৰবোৰ পূৰ্ণ অৱস্থাৰ ৰূপত নাছিল
কোচ ৰাজ্যখন প্ৰতিষ্ঠা কৰাৰ সময়ত বিশ্বসিংহ আৰু তেওঁৰ পুত্ৰ নৰনাৰায়ণে নিৰ্মাণ কৰি উলিওৱা কামাখ্যা দেৱীৰ মন্দিৰটো ধ্বংস হৈ থকা অৱস্থাত হাবিৰ মাজত পাইছিল। বৈদিক ৰীতি নীতি আৰু ৰাজঘৰীয় সাহায্য শ্ৰেণীৰ ধৰ্মবিশ্বাস আৰু ক্ৰিয়া কৰ্ম চলি থকা অৱস্থাত সাধাৰণ মানুহৰ মাজত দেৱ দেৱী উপদেৱতা ভূত প্ৰেত বিশ্বাস চলি আছিল। নামনি ব্ৰহ্মপুত্ৰ উপত্যকাৰ শিৱৰাজৰ পূজা চলিছিল কোচ মেচ আৰু বড়ো জনজাতিৰ লোকসকলৰ মাজত। প্ৰশ্ন নম্বৰ 4 অসমত নৱবৈষ্ণৱ আন্দোলনে কিদৰে সমাজ জীৱন আৰু সাহিত্য সংস্কৃতিৰ বিকাশত ভূমিকা গ্ৰহণ কৰিছিল আলোচনা কৰা। অসমৰ নৱবৈষ্ণৱ আন্দোলনে সমাজ জীৱন আৰু সাহিত্য সংস্কৃতিৰ বিকাশত ভূমিকা গ্ৰহণ কৰিছিল। অসমত নতুন ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা লোকজন আছিল মহাপুৰুষ মাধৱদেৱ, শংকৰদেৱ, দামোদৰদেৱ আৰু হৰিদেৱ। শংকৰদেৱ আৰু তেওঁৰ প্ৰধান শিষ্য মাধৱদেৱ আহোম ৰাজ্যৰ প্ৰজা আছিল। স্বৰ্গদেউ চুহুংমুং দিহিঙীয়া ৰজাৰ দিনত শংকৰদেৱে প্ৰথমে ধৰ্ম সংস্কাৰ আন্দোলন আৰম্ভ কৰিছিল। জনজাতি আৰু হিন্দু সমাজৰ নিম্ন বৰ্ণৰ লোকসকলক সমাদৰ কৰি ধৰ্মীয় স্থানত তেওঁলোকক উচ্চ বৰ্ণ দিছিল, সমানে আসন দিছিল। ধৰ্মশাস্ত্ৰসমূহৰ জটিল কথাবোৰ মানুহবোৰে বুজিব পৰাকৈ সহজ সৰল ভাষালৈ ৰূপান্তৰ কৰিছিল। তেওঁ এহাতে বৈষ্ণৱ ধৰ্মৰ ভেটি প্ৰস্তুত কৰিছিল। সংগীত বাদ্য আৰু নৃত্য আদি সকলোতে নৱবৈষ্ণৱ যুগৰ দান আছিল। ই অসমত এটা নতুন জীৱন, নতুন ৰাষ্ট্ৰ আৰু নতুন সাহিত্য দান কৰিছিল। বৈষ্ণৱ গুৰুসকলে তেওঁলোকৰ শিল্প সাহিত্য গঢ়ি তুলিছিল। তেনেদৰে জনজাতীয় আৰু অজনজাতীয় গোষ্ঠীসমূহৰ মিলন গঢ়ি উঠিছিল। নৱবৈষ্ণৱ ধৰ্মই অসমীয়া জাতীয় জীৱনক সকলো দিশৰ পৰা সজাই পৰাই তুলিছিল। প্ৰশ্ন নম্বৰ 5 অসমীয়া সাংস্কৃতিক জীৱনত চিত্ৰকলাৰ গুৰুত্ব সম্পৰ্কে এটা টোকা যুগুতোৱা। চিত্ৰকলাক মানুহে অন্তৰৰ ভাৱ প্ৰকাশৰ অন্যতম মাধ্যম হিচাপে প্ৰাক ঐতিহাসিক যুগৰে পৰা ব্যৱহাৰ কৰি আহিছে। নিজকে সজাই পৰাই তুলিবলৈ দেহৰ বিভিন্ন অংগৰ বিভিন্ন চিত্ৰ অংকন কৰাৰ পৰা আৰম্ভ কৰি চিকাৰ নীতি, যুদ্ধশৈলী ইত্যাদি ঘটনাবোৰো আদিম মানুহে গুহাৰ দেৱালয়ত অংকন কৰিছিল। অসমৰ ক্ষেত্ৰতো এই পৰম্পৰাৰ কোনো প্ৰকাৰে পৃথক হোৱা দেখা নাযায়। সপ্তম শতিকাত কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মনে কনৌজৰ ৰজা হৰ্ষবৰ্ধনলৈ পঠিওৱা উপহাৰৰ লগত ছবি অঁকা সঁজুলি, ৰং ভৰোৱা পাত্ৰ, সাঁচিপতীয়া পুথি প্ৰেৰণেৰে সমসাময়িক সমাজখনত প্ৰচলিত চিত্ৰশিল্পৰ প্ৰতি থকা অনুৰাগক প্ৰতিনিধিত্ব কৰে। ছবি অঁকাৰ বাবে সাঁচিপাত, তুলাপাত আৰু শেহলৈ কাপোৰ ব্যৱহাৰ কৰা হৈছিল। ছবি অঁকাৰ কাৰণে প্ৰয়োজন হোৱা আহিলাসমূহ স্থানীয়ভাৱে পোৱা সমল যেনে চৰাইৰ পাখি, ঘোঁৰাৰ নেজৰ নোম, কপাহ প্ৰভৃতিৰে তুলিকা সাজি লৈছিল। এনেবোৰ প্ৰাথমিক সমলৰ দ্বাৰা প্ৰস্তুত কৰি উলিওৱা অসমৰ প্ৰাচীনতম সচিত্ৰ পুথিখন হ'ল শ্ৰীমন্ত শংকৰদেৱ বিৰচিত আদি দশম স্কন্ধ ভাগৱত। অৱশ্যে ইয়াৰ মূল ৰূপ অদ্যপি উদ্ধাৰ হোৱা নাই। নগাঁৱৰ বালিপাৰা সত্ৰত উদ্ধাৰ হোৱা চিত্ৰ ভাগৱতখন পৰৱৰ্তী পৰ্যায়ত পৃথক হাতৰ আখৰেৰে লিখা হৈছিল বুলি পণ্ডিত গৱেষকসকলে ক'ব খোজে। অসমৰ চিত্ৰশৈলী মূলতঃ তিনি প্ৰকাৰৰ: সত্ৰীয়া, ৰাজঘৰীয়া, সাধাৰণ অলংকাৰ। শ্ৰীমন্ত শংকৰদেৱ প্ৰৱৰ্তিত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰসাৰ আৰু জনপ্ৰিয়কৰণৰ স্বাৰ্থত চিত্ৰ, নৃত্য, গীত আৰু বাদ্য সমান্তৰাল প্ৰচলন ঘটিছিল। অনাসৰী লোকসকলৰ মাজত সৰল ভাৱত ভাগৱত প্ৰাপ্তিৰ পথ দেখুৱাবলৈ শংকৰদেৱে চিহ্নযাত্ৰা ভাওনাৰ মাধ্যমেদি সাতখন বৈকুণ্ঠৰ চিত্ৰপট আঁকি সকলোৰে সন্মুখত প্ৰদৰ্শন কৰিছিল। শংকৰদেৱে নাটক বুজাবলৈ যিহেতু যাত্ৰা শব্দ ব্যৱহাৰ কৰিছিল, সেয়েহে চিহ্নযাত্ৰা মানে হ'ল চিত্ৰৰ যোগেদি দেখুওৱা নাটক। ইয়াত দুটা বিষয়বস্তু জড়িত: কাপোৰত অংকিত
বৈকুণ্ঠৰ চিত্ৰ আৰু কৃষ্ণৰ কাহিনীৰ অভিনয় প্ৰদৰ্শন। প্ৰশ্ন নম্বৰ 6 সংগীত কি? বিভিন্ন প্ৰকাৰৰ বাদ্যযন্ত্ৰৰ উল্লেখেৰে অসমত সংগীতৰ ক্ৰমবিকাশ আলোচনা কৰা। সংগীত মানে হ'ল গীত, বাদ্য আৰু নৃত্য। ভাৰতত সংগীতৰ দুটা ধাৰাত প্ৰচলিত হৈ আহিছে আৰু সেইকেইটা হ'ল মাৰ্গী আৰু দেশী। মাৰ্গী সংগীতত স্বৰ, পদ আৰু তাল এই সকলোবোৰ কঠোৰ নিয়মৰ দ্বাৰা নিয়ন্ত্ৰিত। আনহাতে দেশী সংগীত হ'ল সৰ্বসাধাৰণৰ মনোৰঞ্জনৰ অৰ্থে পৰিৱেশন কৰা সংগীত। বিভিন্ন প্ৰকাৰৰ বাদ্যযন্ত্ৰৰে অসমত সংগীতৰ ক্ৰমবিকাশ কৰা হয়, যেনে লোকবাদ্য। গীত আৰু নৃত্যৰ লগত সংগত কৰিবলৈ বাদ্যযন্ত্ৰৰ প্ৰয়োজন। আগৰে পৰা ৰাজ্যত এনেবোৰ বাদ্যযন্ত্ৰ পৰিৱৰ্তিত ৰূপত প্ৰচলিত হৈ আছে। সেইবোৰ লোকবাদ্যৰ ভিতৰত আছিল বাঁহী, পেঁপা, ঢোল, তাল, বীণা, গগনা, মৃদংগ, খোল, দবা আৰু শংখ। অবন্ধ বাদ্য। অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলে উৎসৱ পাৰ্বণত ঢোল ব্যৱহাৰ কৰে, যেনে বিহু, আলি আই লৃগাঙৰ দৰে। ঢোলৰ চেৱত সকলোৱে দেহ মন উৎসৱ মুখৰ হৈ উঠে। বিভিন্ন প্ৰকাৰৰ ঢোল আছে, যেনে বৰঢোল, ঢেপা ঢোল, কামৰূপী ঢোল আৰু জয় ঢোল। এই শ্ৰেণীৰ বাদ্যৰ ভিতৰত আছিল দবা, ঢোলক, নাগাৰা, ঢাক, ডগৰ আৰু মৃদংগ। শ্ৰীমন্ত শংকৰদেৱে অসমীয়া লোকসকলৰ মাজত ভক্তিৰসৰ নিজৰা বোৱাৰ কাৰণে যি নৃত্যগীত বাদ্যৰ ব্যৱহাৰ কৰিছিল তাৰে ভিতৰত খোল আছিল প্ৰধান। সুশীৰ বাদ্য। কোনো বিশেষ মাধ্যমৰ মাজেদি বতাহ নিৰ্গত কৰি শব্দ উৎপাদন আৰু মুখৰ আৰু সুৰ সঞ্চাৰ কৰিব পৰা বাদ্যই হৈছে সুশীৰ বাদ্য। শংখৰ হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ প্ৰাচীন সুশীৰ বাদ্য। ইয়াৰ ভিতৰত প্ৰধান হ'ল বাঁহী, কালি, শিঙা, পেঁপা, সুতুলি আৰু গগনা। তৎবাদ্য। তৎবাদ্যবোৰ হ'ল প্ৰাচীন সাহিত্যত বিপঞ্চী, ৰুদ্ৰক বিলাস আৰু ৰুদ্ৰ বীণৰ তাতৰ গুঞ্জনৰ সুৰ সঞ্চাৰ কৰা বাদ্যসমূহেই হ'ল তৎবাদ্য। সেই শ্ৰেণীৰ বাদ্যবোৰ যেনে লাউটোকাৰী, আনন্দ লহৰী আৰু দুতুৰা বা টোকাৰী। ঘনবাদ্য। ধাতু, কাঠ, বাঁহ নিৰ্দিষ্ট জোখত কাটি পৰস্পৰে আঘাত কৰি যি শব্দ উৎপাদন কৰা হয় সেইবোৰে হৈছে ঘনবাদ্য, যেনে সৰুকাহ, বৰকাহ, তাল, ঘণ্টা, জুনুকা, খঞ্জৰি আৰু নুপুৰ।